32 বছৰ গৰকা এটি অনুষ্ঠান গুৱাহাটীৰ মাজমজিয়াত প্ৰগতি সাংস্কৃতিক প্ৰশিক্ষণ বিকাশ কেন্দ্ৰ 32 বছৰে সত্ৰীয় সংগীতৰ ধাৰাটোক নিৰন্তৰ প্ৰয়াসত আগবঢ়াই লৈছে। উক্ত প্ৰশিক্ষণ কেন্দ্ৰৰ সভাপতি সম্পাদক প্ৰমুখে কৰি অধ্যক্ষ শ্ৰী গোপাল চন্দ্ৰ বৰদলৈয়ে অতি নিষ্ঠা আৰু সততা আন্তৰিকতাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ সৃষ্টি গীত সংগীত আৰু সংস্কৃতিৰ এই ক্ষেত্ৰখনত উত্তৰ প্ৰজন্মক আগবঢ়াই নিবৰ কাৰণে অহপুৰুষাৰ্থ প্ৰয়াস কৰিছে। দেখতে 32 সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠান তাৰ লগতে গুৰু ৰামেশ্বৰ খাটনিয়াৰ বৰবায়ন সোঁৱৰণি বঁটা আৰু প্ৰগতি মহোৎসৱত এটি বিশেষ কাৰ্যসূচী হাতত লৈছে। উক্ত কাৰ্যসূচীত বিশেষকৈ উপস্থিত থাকে পদ্মশ্ৰী পদ্মবিভূষণ বঁটা প্ৰাপক সত্ৰীয়া সংস্কৃতিৰ সাধক শ্ৰী যতীন গোস্বামীদেৱ। তাৰ লগতে উক্ত অনুষ্ঠানত দুগৰাকীকৈ বিশিষ্ট সমাজসেৱক সাংস্কৃতিক কৰ্মীক প্ৰগতি সাংস্কৃতিক বঁটা প্ৰদান কৰা হয়। তাৰে এগৰাকী সমাজসেৱক আৰ্ত দুৰ্গতৰ সেৱক আধ্যাত্মিক প্ৰচাৰক প্ৰবচক সত্ৰীয়া সংস্কৃতিৰ নিৰলস সাধক শ্ৰী শ্ৰী যতীন্দ্ৰনাথ কৃষ্ণ দাস। তাৰ লগতে এগৰাকী সত্ৰীয়া নৃত্যৰ শিল্পী আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সন্মান অৰ্জন কৰা শ্ৰী অনিতা শৰ্মা। উক্ত অনুষ্ঠানত নৃত্য গীতৰ এক সুন্দৰ সমাহাৰ দেখিবলৈ পোৱা যায়। উক্ত অনুষ্ঠানত বিভিন্ন জ্ঞানী গুণী বিদ্বৎ ব্যক্তিসকলৰ লগতে সত্ৰীয়া সংগীতৰ এই ক্ষেত্ৰখনত অনবদ্য অৱদান আগবঢ়োৱা বিশিষ্ট গুৰুসকল উপস্থিত থাকে। সহস্ৰাধিক লোকেৰে ভৰা এই প্ৰেক্ষাগৃহত এক সুন্দৰ পৰিৱেশে আপ্লুত কৰি তোলে। সাংস্কৃতিক প্ৰেক্ষাপটত এয়া এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে প্ৰগতি সাংস্কৃতিক প্ৰশিক্ষণ বিকাশ কেন্দ্ৰই। প্ৰগতি সাংস্কৃতিক প্ৰশিক্ষণ বিকাশ কেন্দ্ৰৰ এই যাত্ৰা অব্যাহত থাকক। JNKD নিউজৰ পৰিয়ালৰ ফালৰ পৰা আমিও জনাইছোঁ আন্তৰিক শুভকামনা। কলাচাৰ্য শ্ৰী গোপাল চন্দ্ৰ বৰদলৈদেৱৰ এই প্ৰয়াস অনাগত দিনতো অব্যাহত থাকক। তেখেত সুস্বাস্থ্য আৰু নিৰোগী হৈ থাকক। সংগীতৰ এই ধাৰাটোক নিৰলস আগবঢ়াই লৈ থাকক। নিউজ ডেস্ক ৰিপৰ্ট JNKD নিউজ। সাংস্কৃতিক বিকাশ কেন্দ্ৰ সত্ৰীয়া নৃত্য যিটো ডক্টৰ গোপাল চন্দ্ৰ বৰদলৈ যিটো মানে অনুষ্ঠান আজি 2 বছৰীয়া পাতিলোঁ, সেইটো আমি বহুত কষ্টৰে তেখেতৰ থ্ৰুৱেদি গোটেইখিনি অনুষ্ঠান আমি ভালকৈ পাতিম বুলি আগবাঢ়িছোঁ আৰু অলৰেডি গোটেইখিনি আধা ভালেই হৈছে। আমি জনাত নতুন প্ৰজন্মক গোপাল চন্দ্ৰ বৰদলৈ মানে এটা ভাল শিক্ষা সাংস্কৃতিক প্ৰশিক্ষণ বিকাশ কেন্দ্ৰৰ পৰা এটা ভাল অনুষ্ঠান মানে যায়, ৰাইজলৈ বাটা যায়, তাই আমি কামনা কৰোঁ। তেখেতে বহুত কষ্ট কৰি এই আমাৰ মানে প্ৰগতি সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ যিটো অনুষ্ঠান সত্ৰীয়া নৃত্য সেইটো বহুত কষ্টৰে মানে আগবঢ়াই নিয়াত বহুত কষ্ট কৰে, আগবঢ়াই নিয়াত সহায় কৰে। আৰু তেখেতক বহুত আমি ডিউটিৰ পৰা এৰি হ'লেও তেখেতক মানে আমি সহায় কৰোঁ। আমাৰ যিখন সদস্য আছে গোটেইবিলাকে আমি সহায় কৰোঁ। আৰু এইবিলাক আজি যিটো অনুষ্ঠান পাতিছোঁ আমি সেই অনুষ্ঠানটো আমি চবেই নিজৰ নিজৰ গাৰ্জেনে বৰঙণি উঠাই পিনি পইচা উঠাই পিনি এই অনুষ্ঠানটো আমি পাতিছোঁ। গতিকে তাত যিখিনি যিমান আছে সৰু ল'ৰা ছোৱালী প্ৰায় 45মান ল'ৰা ছোৱালী আছে, সকলোৱে আমি এই শিক্ষাৰ ওপৰত হেৰি কৰি পিনে গোপাল চন্দ্ৰ বৰদলৈ আজি মানে স্কুলখন বহুত কষ্টৰে উন্নতিৰ পথলৈ আগুৱাই নিছে। আজি কাৰ্যসূচী হেৰি আছে, ভাওনা এখন আছে, নাটক এখন আছে, তাৰপিছত আৰু এই হেৰি নৃত্য আছে, সত্ৰীয়া মানে যিখিনি আছে 7-8টামান প্ৰগ্ৰেম আছে আমাৰ। তাৰকাবৰ নাটকখন আছে। ভৱিষ্যত পৰিকল্পনা মানে কি, আজি যেনেকৈ আমি অনুষ্ঠান পাতিছোঁ সৰু সৰু ল'ৰা ছোৱালীখিনিলৈ, আৰু ভৱিষ্যত ইয়াতকৈ যেন ভালকৈ পাতিব পাৰোঁ। গোপাল চন্দ্ৰ বৰদলৈ যিখিনি কৰিছে সেইখিনি মানে থ্ৰুৱেদি আমি আৰু ইয়াতকৈ বেছি ভালকৈ ল'ৰা ছোৱালীখিনিক আমি আগুৱাই নিম বুলি আশা কৰিছোঁ।